আজি চেৰা বিহু হয় আমি সময়মতে স্কুললৈ আহিলোঁ কিন্তু আমি খুব কম টিচাৰ আছিলোঁ ইলেকশ্যন ট্ৰেইনিঙৰ কাৰণে আমাৰ মাজত টিচাৰ খুব কমেই আছিলে আৰু ষ্টুডেণ্টো কম সেইকাৰণে ভাবিলোঁ আজি চেৰা বিহুৰ কাৰ্যসূচী কৰিম বুলি তেওঁলোকক আমাৰ বিদ্যালয়ৰ কিটচেন গাৰ্ডেনলৈ লৈ গ'লোঁ এয়া আমাৰ ষ্টাফৰে আমাৰ লক্ষ্মীমাই গোহাঁই বাইদেৱে ষ্টুডেণ্টক কিছুমান শাক লৈ পেলাই তেওঁলোকক চিনাকি কৰাই দি আছে আৰু লগতে ল'ৰা ছোৱালীখিনিয়ে ইমান উৎসাহেৰে তেওঁলোকে শুনিছে খুব প্ৰগ্ৰেম নামটো কি লাগিছে সেইটো গোন্ধোৱা বন বুলি ক'লে তাৰপিছত এয়া আমাৰ মাজত বাইদেউ আৰু ছাৰসকলে ষ্টুডেণ্টসকলক লৈ পেলাই গোটেই বাৰীতে বিভিন্ন শাকৰ চিনাকি কৰি দিবলৈ লগে ভাগে আটাইখিনিয়ে শাক বিচাৰি আছে এয়া আমাৰ ছাৰ বাইদেউসকলে ষ্টুডেণ্টসকলৰ লগত লাগি আছে তেওঁলোকে বিচাৰিছে কিন্তু কিছুমানে হয়তো বহুতখিনি চিনিও নাপায় ষ্টুডেণ্টসকলে নিজে শাক বুটলিবলৈ পাই যথেষ্ট আনন্দ পালে আৰু তেওঁলোকক আমি বহুতো শাকৰ সৈতে চিনাকি কৰি দিলোঁ আৰু ইয়াৰ ঔষধি গুণসমূহৰ বিষয়েও ক'লোঁ এনেদৰে আমিও এটা সুন্দৰ দিন তেওঁলোকৰ লগত উপভোগ কৰিলোঁ